4 বছৰৰ পাছত এই দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পোৱা দিশত 4 বছৰ আগত কি হৈছিল এই ঘটনাটো ভালদৰে শুনক। 21/8/2021 তাৰিখে মৰিধল কলেজৰ হিন্দী বিভাগত সেমিষ্টাৰৰ পৰীক্ষা দিবলৈ অহা দুগৰাকী ছাত্ৰী কাশ্মিনা দত্ত আৰু নন্দিতা শইকীয়া তেওঁলোকে দেৱদত্ত কাশ্মিনা দত্তৰ দেউতাক তেখেতৰ বাইকতে উঠি পৰীক্ষা শেষ কৰাৰ পিছত ঘৰলৈ উভতি আহিছিল আৰু ধেমাজি চহৰত পোৱাৰ পিছত তেওঁলোকে ASTC বাছ ষ্টেণ্ডৰ অপজিটত ড্ৰাগ হাউচৰ কাষত থকা এখন হোটেলত চাহ খাবলৈ বুলি মটৰচাইকেলখন ৰখাই বাইকখন পাৰ্ক কৰিবলৈ নপাওঁতেই মৰিধল কলেজৰ লাইব্ৰেৰীত কৰ্ম কৰা এজন ৰিণ্টু শৰ্মা নামৰ ব্যক্তিয়ে পূৰ্ব পৰিকল্পিতভাৱে হাতত লৈ অহা এখন খামটি দাৰে প্ৰথমতে দেৱদত্তৰ মূৰত আৰু হাতত আঘাত কৰে। তাৰ পিছতে দেৱদত্তক আঘাত কৰোঁতে কাশ্মিনা দত্ত তেওঁৰ কন্যা যেতিয়া আগবাঢ়ি আহে কন্যাকো তেওঁ মূৰত আঘাত কৰে। তাৰ পিছতে নন্দিতা শইকীয়াক তেওঁ মূৰত ওপৰি 3-4 ঘাপ মৰাৰ পিছত নন্দিতা শইকীয়াই কাতৰভাৱে অনুৰোধ কৰিছিল যে মোক নামাৰিব, মোক নাকাটিব। তাৰ পিছতো তেওঁ ৰৈ নাথাকি তেওঁৰ শৰীৰৰ বিভিন্ন অংশত আঘাত কৰাৰ পিছতে দাখন লৈ ধেমাজি তিনিআলিৰ পাচনি গলিৰ ফালে দৌৰ মাৰি এডোখৰ বাঁহৰ তলত তেওঁ আশ্ৰয় লয় আৰু পৰৱৰ্তী সময়ত ৰাইজ আৰু পুলিচ প্ৰশাসনৰ সহযোগত তেওঁ কৰায়ত্ব কৰে আৰু অন্য হাতেদি এই জখমী 3জনক 108ৰ যোগেদি ধেমাজি চিভিল হস্পিটেললৈ প্ৰেৰণ কৰা হয় যদিও নন্দিতা শইকীয়াৰ অৱস্থা খুব জটিল হোৱাৰ বাবে তেওঁ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে আৰু ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ডায়েগনষ্টিক হস্পিটেলত তেওঁক এডমিট কৰাৰ পিছত প্ৰথম দিনাৰ পৰাই তেওঁ কমা অৱস্থাত থাকি 25/8/2021 তাৰিখে দিনৰ 1মান বজাত শেষ নিশ্বাস ত্যাগ কৰে।